কামৰূপ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ তৰফৰ পৰা আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত নিৰ্বাচন বিধি উলংঘন সংক্ৰান্তীয় তথ্য দিবলৈ আৰু আগন্তুক বিধানসভা নিৰ্বাচন প্ৰক্ৰিয়া স্বচ্ছ নিকা আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ মডেল কোড অফ কণ্ডাক্ট লংঘনকাৰী বা আপত্তিজনক বাৰ্তা নিৰ্বাচন আইন উলংঘন সংক্ৰান্তীয় তথ্য প্ৰদান কৰিবলৈ যোগাযোগ নম্বৰ মুকলি কৰা হয়। আগন্তুক অসম বিধানসভাৰ সাধাৰণ আয়োগৰ নিৰ্দেশনা উল্লেখযোগ্য যে কোনো ব্যক্তি বা সংগঠন সামাজিক মাধ্যম SMS হোৱাটছএপ বা অন্য কোনো ডিজিটেল মাধ্যম ব্যৱহাৰ কৰি মডেল কোড অফ কণ্ডাক্ট উলংঘনকাৰী আপত্তিজনক বাৰ্তা বা নিৰ্বাচন আইন উলংঘন সংক্ৰান্তীয় তথ্য যোগাযোগ নম্বৰ 9706944451 প্ৰেৰণ কৰিব পাৰিব বুলি জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে জনাইছে। উক্ত নম্বৰত কোনো ব্যক্তি বা সংগঠনে যদি কোনো আপত্তিজনক বাৰ্তা ভিডিঅ' ছবি বা অন্য তথ্য লাভ কৰে তেন্তে সেয়া উক্ত নম্বৰলৈ আগবঢ়াব পাৰে। প্ৰাপ্ত তথ্যৰ আধাৰত সংশ্লিষ্ট আৰক্ষী বিভাগে তদন্ত আৰম্ভ কৰি ভাৰতীয় ন্যায় সংহিতা 2023 জনপ্ৰতিনিধিত্ব আইন 1951 নিৰ্বাচনী পৰিচালনা বিধি 1961 আৰু প্ৰযোজ্য আইন অনুসৰি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ'ব। নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি আমি এটা নম্বৰ মোবাইল নম্বৰ মুকলি কৰি দিছোঁ সকলো ৰাইজলৈকে। সেই নম্বৰটোত যিকোনো অবজেকশ্যনেবল মেছেজ যদি কোনোবাই পায়, কোনোবাই যদি ইনষ্টাগ্ৰামত পায়, ফেচবুকত পায়, তেতিয়া সেই মেছেজটো আমালৈ চাৰ্কুলেট কৰি দিব পাৰিব আৰু সেই নম্বৰসহ আমালৈ দি দিব পাৰিব যিটো নম্বৰৰ পৰা মেছেজটো পাইছে বা য'ত যিটো IP এড্ৰেছ পাইছে। আমি সেইটো চেক কৰি পেলাই যি বিহিত ব্যৱস্থা ল'ব লাগে সেইটো ল'ব পাৰিম। তেতিয়া নম্বৰটো 9706944451। এইটো ইলেকশ্যন শেষ নোহোৱালৈকে ৰিজাল্ট নিদিয়া পৰ্যন্ত এই নম্বৰটো মুকলি চলি থাকিব। উত্তৰ গুৱাহাটীৰ পৰা দীপেন বায়নৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।